আচলতে নিউজত চাই আছিলো নিউজত চাই থাকোতে দেখা পালো শিৱসাগৰত এজন আমাৰ থলুৱা মুছলিম নুৰ মহম্মদ নাম তেখেতৰ আৰু তেখেতৰ গাঁৱত মানে সেইখন গোটেই মুছলিম বসতি গাঁও বুলি শুনা পালো মাত্ৰ নিউজত কোনোবা সংগঠনবিলাকে কৈ আছিলে তাতে হেনো গাহৰি মাংস কাটাৰ কাৰণে তেখেতে বন্ধ কৰিলে তাৰপিছত তেখেতক ধমক দিলে তেখেতৰ ওপৰত এফআইআৰ দিলে বিভিন্ন কথাৰে তেখেতক আচলতে দাবী ধমকি দিলে যিখিনি আমি দল সংগঠনৰ পৰা এতিয়া নিউজত তেখেতসকলৰ পৰা শুনা পাইছো তো আমাৰ ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ তৰফৰ পৰা আমি প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছো প্ৰতিটো তাতে থকা দল সংগঠন যি দল সংগঠনে নুৰ মহম্মদৰ ওপৰত এনেকুৱা ধৰণৰ দাবী ধমকি দিছে প্ৰথম কথাটো হ'ল নুৰ মহম্মদ এজন তাৰে খিলঞ্জীয়া ব্যক্তি তাৰে এজন ভূমিপুত্ৰ ব্যক্তি তাৰে এজন থলুৱা ব্যক্তি তো তেখেতক ধমক দিয়া অধিকাৰ কিন্তু কাৰোৰে নাই আৰু দ্বিতীয়তে যিহেতু গাহৰি তেখেতে কৈছে মুছলিম বসতি এলেকা তো ইয়াতে গাহৰি কাটিবলৈ বাধ্য মানে মনা কৰিছে মানা কৰা অধিকাৰটো সকলোৰে আছে কিন্তু আজি প্ৰশ্নটো হ'ল মোৰ সেই দল সংগঠনে যি দল সংগঠনে তাত যাই কিনে আজি কৈছে যে গাহৰি কাটিবলৈ কিয় নিদিব বা বিভিন্ন কথাৰে গাহৰি কাটিবলৈ বন্ধ কৰা নাই একো কৰিবলৈ বন্ধ কৰা নাই কথাটো হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে যে মন্দিৰ আৰু নামঘৰৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছত কোনো গৰু কাটিব নোৱাৰিব কোনো গৰু মাংস খাব নোৱাৰিব বিভিন্ন কথাৰে তেখেতে যিখিনি কথা কৈছিলে আৰু প্ৰথম আৰু দ্বিতীয় নম্বৰ কথা যে আজি উজনিত যিখিনি মুছলমান তাৰে থলুৱা মুছলমান আছে প্ৰত্যেকজনে কিন্তু কৈছিলে যে আমি ইয়াতে যিহেতু আমাৰ হিন্দু মানুহখিনিয়ে গৰুক লৈ কিনে তেখেতসকলৰ আবেগ আছে তা আমি গৰু বৰ্জন কৰিলো আমি গৰু নাখাওঁ যেতিয়া আমাৰ তাৰে থলুৱা মুছলিমখিনিয়ে যেতিয়া আপোনালোকৰ মনৰ সেইখিনি কি বুলি কয় ধৰ্মৰ যিখিনি আপোনালোকৰ চেতনা যিখিনি ধৰ্মৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে গৰুক লৈ কিনে সেইখিনি ভাবি কিনে যদি আমাৰ মুছলমান মানুহখিনিয়ে যদি আজি গৰু বৰ্জন কৰিবলৈ পাৰে তেতিয়াহ'লে কি এখন মুছলমান এলেকাত এজন মানুহে গাহৰি কাটি আছে যিটো গাহৰি আমাৰ ধৰ্মত আমি কওঁ মুছলমান ধৰ্মত হেতু এটা হাৰাম বুলি কওঁ তাতে যদি কোনোবা এজন নুৰ মহম্মদে যদি মানা কৰিছে তেখেতৰ কি ভুল হ'ল তাতে যদি মুখ্যমন্ত্ৰীয়ে কোৱাটো যদি গাহৰি বন্ধ হোৱাটো যদি আপোনালোকে কয় যে ভুল নাই হোৱা ভাল কথা কৈছে তাকে মুখ্যমন্ত্ৰীয়ে কোৱা যি গৰু মানে বন্ধ হ'ব লাগে নামঘৰৰ মাজত আৰু কি বুলি কয় আপোনাৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত হেতু যেতিয়া সমৰ্থন জনাইছে আপোনালোকে সমৰ্থন জনাইছে পিছত কিয় মুছলমানও কৈছে ঠিক আছে আমাৰ হিন্দু ভাইসকলৰ মনত যদি দুখ লাগিছে আমি নাখাওঁ কিমান মুছলমান মানুহ ওলাই কিনে প্ৰতিবাদ কৰিছে আজিবা আমাৰ ইয়াতে গৰু মাংস আমি নাখাওঁ কৰি কিমান উজনিত তেনেকৈ প্ৰতিবাদ কৰিছে কিন্তু আজি দেখা গৈছে কিছুমান এই 10 টকীয়া 5 টকীয়া সংগঠন উজনিত যি চান্দা নহলে চলিব নোৱাৰে তেখেতসকলে কি কৰিছে নুৰ মহম্মদক ধমকি দিছে এফআইআৰ দিছে আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ পৰা স্পষ্টৰে কৈ দিছো আমাৰ এজন থলুৱা মুছলমানৰ যদি কিবা এটা যদি অসুবিধা হয় বা আমাৰ অসমৰ যোন ধৰ্ম জাতি ভাকি যাৰে কিবা এটা হ'ব আমি মাত মাতিম আপোনালোকৰ সংগঠনৰ যদি ইমানে আপোনালোকৰ মানে আপোনালোকৰ জাতিৰ প্ৰতি ইমানে যদি আপোনাৰ ধৰ্মৰ প্ৰতি যদি ইমানে শ্ৰদ্ধা তেতিয়ালে আপোনালোকে প্ৰশ্ন কৰিব লাগিব নহয় কে এইটো সূত্ৰপাত ঘটিছিলে কৰ পৰা আজি মুখ্যমন্ত্ৰীয়ে যদি গৰুৰ ক্ষেত্ৰত যদি এইবিলাক মন্তব্য নকৰিলে হয় আজি কোনোৱে গাহৰি ক্ষেত্ৰত এইবিলাক মন্তব্য নকৰিলে মইতো কৈছিলো গাহৰি বন্ধ হৈ যাব লাগে বুলি কিনে কিয় আমি এইবিলাক মন্তব্য কৰিছো মন্তব্য এইটো কাৰণে কৰিছো যদি আপোনাৰ নামঘৰ আৰু মন্দিৰ থকা জেগাত যদি 5 কিলোমিটাৰৰ ভিতৰত যদি তাতে গৰুও কাটিব নোৱাৰে তাত গৰু খাব নোৱাৰে তেতিয়াহ'লে মুছলমান যিখিনি বসতি জেগাখিনিত আছে মুছলমান গাঁও কাৰণ মুছলিমৰ কি ধৰ্মৰ অনুভূতি নাই নেকি আমাৰ কি ধৰ্মৰ প্ৰতি শ্ৰদ্ধা নাই নেকি তেতিয়াহ'লে আমাৰ জেগাতো গাহৰি কাটিবলৈ বা গাহৰিখিনি ৰাখিব নাই কিয় আপোনালোকে সেইখিনি সন্মান জনাবলৈ নোৱাৰে আপোনালোকে সেইখিনি কথা ক'ব নোৱাৰে যিহেতু গাহৰিটোতো আমাৰ জনজাতীয় মানুহখিনিৰ প্ৰিয় খাদ্য জনজাতীয় মানুহখিনিৰ মানে মই ক'ব গ'লে তেখেতসকলৰ মেইন খাদ্য গাহৰিটো হয়নে নহয় আমিতো মানা কৰা নাই কোনো মুছলমানে কোৱা নাই যে গাহৰি নাখাব বুলি মুছলমানে আজি নুৰ মহম্মদে কি কৈছে নুৰ মহম্মদে কৈছে কি আমাৰ যেহেতু মুছলমানখিনি বসতি জেগা ইয়াতে গাহৰি নাকাটিব কিয় হেতু সন্মান জনাই কিনে কিয় ক'বলৈ নোৱাৰিলে তাৰ যে ওপৰত এফআইআৰ দিছে কিয় আপোনালোকে বহি আলোচনা ভিত্তিত কি যাবলৈ নোৱাৰিলে আপোনালোকে নিশ্চয় আলোচনা ভিত্তিত যাব পাৰিলে আৰু আপোনালোকে যদি ভাতৃত্ববোধ ইমানে ভাতৃত্ববোধ কৈ থাকে আমি যেতিয়া ভাতৃত্ববোধ দেখালো আমি যেতিয়া গোটেই উজনিৰ পৰা লৈ কিনে নামনিলৈ ধুবুৰীৰ পৰা লৈ কিনে শিৱসাগৰলৈ সকলো জেগাৰ মানুহে ওলাই ক'লে যে আমি গৰু নাখাওঁ যদি হিন্দু মানুহে যদি গৰু খোৱাটো বেয়া পাইছে তেখেতৰ মনত যদি কষ্ট পাইছে আমি গৰু নাখাওঁ বুলি যেতিয়া মুছলমান মানুহে সেই উদাৰ দেখালে কিয় আপোনালোকে সেই উদাৰ দেখাব নোৱাৰে যে ঠিক আছে যদি তাতে সেইখন গাঁও যদি মুছলিম বসতি গাঁও যদি তাৰে গৰীয়া মানুহখিনি বা থলুৱা মানুহখিনি যদি আপত্তি হৈছে ঠিক আছে ইয়াতে নালাগে দে গাহৰিটো নাকাটিবি তেখেতসকলৰ মনত দুখ পায় তেখেতসকলৰ ধৰ্মৰ এটা মনত দুখ পায় বুলি কি সেইখিনি কি আপোনালোকে আলোচনা ভিত্তিত যাই কিনে সেইখিনি ঠিক কৰিবলৈ নোৱাৰে অকল আমি ভাতৃত্ববোধ দেখাই থাকিম নেকি আপোনালোকৰ পিনৰ পৰা আপোনালোকে কোনোদিন এখন ভাতৃত্ববোধ দেখাবলৈ নোৱাৰে দল সংগঠন খুলি কিনে অকল সাহস মানে এই নিৰ্দোষীৰ ওপৰত সাহসটো নেদেখাব কমজোৰিৰ ওপৰত সাহস নেদেখাব আপোনালোকে অকল তাতেই সাহসটো দেখাই থাকিব হেতু নহব নহয় এতিয়াৰ পৰা ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ আছে
আমি আৰম্ভণিয়ে কৰিছো আপোনালোকৰ একাংশৰ যি অত্যাচাৰী মনোভাৱ সেই অত্যাচাৰী মনোভাৱৰ কাৰণে আমি আৰম্ভ কৰিছো আৰু আমি যেতিয়া আৰম্ভ কৰিছো আমাৰ ইয়াত হিন্দুৱে হওক মুছলমান হওক আমি কাৰো ক্ষতি হ'ব নিদিওঁ ইয়াতে যোন জনজাতীয় মানুহ হওক যোন ধৰ্মীয় মানুহ হওক যোন ভাষীৰ মানুহ হওক আমি কাকোকে অন্যায় হৈ থকাটো আমি নিবিচাৰো আমি অন্যায় হৈ থাকিব নিদিওঁ তেনেকৈ আজি নুৰ মহম্মদে যিখিনি কাম কৰিছে সেইখিনি কামক আমি সমৰ্থন নকৰিলোহেঁতেন তেখেতৰ কথাখিনি আমি সমৰ্থন নকৰিলোহেঁতেন যদি এইখিনি কথা যদি বাহিৰত যদি বেলেগত যদি হৈ নাথাকিলে হয় আজি যেতিয়া বেলেগ জেগাত গৰু বন্ধ কৰি দিছে আমি যেতিয়া সকলোৱে সমৰ্থন জনাইছো আমিতো কোনো দিন এখন কোৱা নাই যে আমি নহবই আমি গৰু খামে বা বিভিন্ন ক্ষেত্ৰত আপোনালোকে যেতিয়া মনত দুখ পাইছে আমি মানি যেতিয়া আমি লৈছো আপোনাৰ কথা যেতিয়া আমি মানি লৈছো তেতিয়াহ'লে আপোনালোকে আমাৰ কথাটো কেলে একবাৰ সন্মান নজনায় সেইকাৰণে এফআইআৰ দিয়া সেইকাৰণে ধমক দিয়া এইবিলাক আমাৰ থলুৱা মুছলমানৰ ওপৰত গৰিয়া মুছলমানৰ ওপৰত নেদেখাব এই দম ভাজি স্বভাৱ কোনো সংগঠনক দিয়া নহব ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ জিন্দা আছে আৰু দিয়া নহব যদি আপোনালোকে ধমকি এইবিলাক যদি আপোনালোকে উজনিত যদি আমাৰ নিৰ্দোষী মানুহৰ ওপৰত যদি সেইবিলাক কৰি থাকে কিন্তু আপোনালোকৰো ব্যৱস্থা কিন্তু আপোনালোকে যিবিলাক ধমকি কৰি মানুহৰ পইচাও তুলি থাকে নহয় এইবিলাক কিন্তু আমি যদি টাৰ্গেটত ধৰি দিওঁ তেতিয়াহ'লে আপোনালোকে কোনোৱে কিন্তু 1 টকা ক'ৰ পৰা উঠাব নোৱাৰিব সেইকাৰণে ভাতৃত্ববোধ যেতিয়া কথা কৈছে ভাতৃত্ববোধত থাকক সেইখন গাঁৱত যেতিয়া তেখেতসকলে থলুৱা মুছলমানখিনিয়ে কৈছে যে ইয়াতে এই বস্তুটো নচলিব তেতিয়াহ'লে আপোনালোকে সন্মান জনাই কিনে আলোচনাৰ ভিত্তিত আহি কিনে আপোনালোকে কওক যে যেতিয়া সব জেগাত তেখেতসকলে গৰু নাখাওঁ বুলি ক'বলৈ পাৰিছে আমাৰ যেতিয়া এইখিনি জেগাত তেখেতসকলে আপত্তি জনাইছে এই আপত্তিখিনিক সন্মান জনাই কিনে ইয়াত হয়তো আমি নাকাটো নহ'লে বুজাবুজিৰ মাজেৰে আপোনালোকে সমাধান কৰক এইবিলাক ধমকি দিম কিবা দিম অমুক কৰিম তমুক কৰিম আমাৰ অমুক সংগঠন আমাৰ ইমান উজনিত মানুহ আছে আমাৰ তমুক আছে এইবিলাক নেদেখাব অসম অকল আপোনালোকৰ পিতৃ নহয় আমি 1205 চনৰ ইতিহাস আছে বুজি পাইছে নহয় অকল আপোনালোকৰ পিতৃ সম্পত্তি নহয় আমাৰো সমানে অধিকাৰ আছে আপোনালোক যদি খিলঞ্জীয়া আমিও খিলঞ্জীয়া আপোনালোকৰো যদি ইয়াতে সমানে যদি আপোনালোকৰ দমভাজি কৰা অধিকাৰ আছে আমাৰো আছে কিন্তু আমি ভাতৃত্ববোধৰ কাৰণে আমি গৰু যেনেকে বৰ্জন কৰিছো আমি যেনেকে আমাৰ মানুহে যিহেতু উজনিতে হওক বা নামনিতে হওক বা ধুবুৰীতে হওক বা আপাৰ আছামতে হওক ইজা গৰু নাখাওঁ বুলি কৈ কিনে আপোনালোকক সন্মান জনাইছো আপোনালোকক ভাতৃত্ববোধ দেখাইছো তেতিয়া তেনেকৈ আমাৰ নুৰ মহম্মদে যদি তাতে কৈছে কি এখন মুছলমান বসতি গাঁও এখন গৰিয়া গাঁও হয়নে আপোনালোকৰেতো কোনোবা সংগঠন আপোনালোকৰেতো কৈছে এখনটো গৰিয়া গাঁও আমিতো ইমান নাজানো বাৰু তেতিয়াহ'লে তেখেতক আপোনালোকে সন্মান জনাই আলোচনাৰ ভিত্তিত যাওক কিন্তু দম ভাজি নেদেখাব এতিয়াৰ পৰা ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ বোলা এটা সংগঠন আছে সেইকাৰণে দম ভাজি আৰু নেদেখাব জয় অসম।